নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশত আহি গ'ল 3খন নতুন কঠোৰ ফৌজদাৰী আইন আৰু 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি আৰু আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য আৰু গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা আৰু নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিলে 106 নম্বৰ ধাৰাটো। অহা 1 এপ্ৰিলৰ পৰা বাঢ়িব 800বিধ ঔষধৰ দাম। পেৰাচিটামল, এণ্টিবায়'টিক, ৰক্তহীনতা প্ৰতিৰোধী দৰৱ লগতে ভিটামিনৰ দাম বাঢ়িব। বৃদ্ধি পাব পেইনকিলাৰ, সংক্ৰমণ ৰোধক ষ্টেৰইডৰ দাম। ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহক 0.0055% দাম বৃদ্ধি কৰাৰ অনুমতি চৰকাৰৰ। ঔষধত ব্যৱহৃত উপাদানৰ খৰচ বৃদ্ধিৰ অজুহাতত দাম বৃদ্ধি কৰাৰ যোজা। একাংশ ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰি ধন দিছিল ৰাজনৈতিক দলক আৰু ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰাৰ কুফল ভুগিব লাগিব এতিয়া জনতাই। সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি আপোনালৈ দুখবৰ। বজাৰত সৰাসৰি বৃদ্ধি পাইছে সোণৰ দাম। বিয়াৰ বতৰত সোণৰ গহনা বনাবলৈ আহি হতাশ বহু গ্ৰাহক। কেইদিনমান আগতেই দাম হ্ৰাস পাইছিল সোণৰ, কিন্তু যোৱা নিশাই আকৌ বৃদ্ধি পাইছে সৰাসৰি সোণৰ দাম। বিগত 5 মাহত প্ৰতি 10 গ্ৰাম সোণত বৃদ্ধি প্ৰায় 7,000 টকা। শুক্ৰবাৰে প্ৰতি 10 গ্ৰাম 20 কেৰেট সোণৰ মূল্য 64,000 টকা আৰু 18 কেৰেট সোণৰ মূল্য প্ৰায় 53,000 টকা হৈছেগৈ আৰু বজাৰত সোণৰ দাম বৃদ্ধিত প্ৰভাৱ পৰিছে ব্যৱসায়ী গ্ৰাহকৰ মাজত আৰু আগন্তুক সময়ত অধিক হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা সোণৰ মূল্য। গ্ৰাহকৰ বাজেটৰ সুবিধাৰ বাবে ব্যৱসায়ীসকলে লৈছে বিশেষ ব্যৱস্থা। ব্যৱসায়ীসকলে লৈছে লাইট ৱেইটত হেভি লুকৰ গহনা বনোৱাৰ পদ্ধতি আৰু বৃহৎ ৰুমৰ লগতে থলুৱা স্বৰ্ণশিল্পীসকলেও লৈছে এই পদ্ধতি। সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি আপোনালৈ দুখবৰ, কিয়নো এবাৰ বজাৰত সৰাসৰি বৃদ্ধি পাইছে সোণৰ দাম। অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কৰিব পাৰিব আবেদন আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহেকত 1250 টকা আৰু নতুনকৈ 2,50,000 লোকক অৰুণোদয়ৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু 1250 টকা পোৱা মহিলাই লাভ কৰিব 2খনকৈ নতুন আঁচনিৰ সুবিধাও আৰু প্ৰধানমন্ত্ৰী জীৱন বীমা লগতে প্ৰধানমন্ত্ৰী যোজনাৰ সুবিধাও পাব হিতাধিকাৰীসকলে আৰু সমান্তৰালকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমাৰ যোজনাও আৰু অসমৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত যে এতিয়াৰে পৰা প্ৰতি বছৰে সলনি হ'ব অৰুণোদয় আঁচনিৰ নিয়মসমূহ আৰু অৰুণোদয় আঁচনিৰ বাবে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 1250 টকা মাহেকত। সাৱধান, 1 এপ্ৰিলৰ পৰা কোনো ক্ষমা নাই। ৰাজপথৰ পৰা জব্দ হ'ব আপোনাৰ বাহনখন আৰু 7,300 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। আপোনাৰ হাতত মাত্ৰ 10টা দিন বাকী। 31 মাৰ্চ শেষ সময়সীমা আৰু যান বাহনৰ সকলো গৰাকীৰ বাবে নটিচ জাৰি কৰিছে পৰিবহণ বিভাগে আৰু ঘৰতে বহিয়ে কৰক আপোনাৰ যান বাহনৰ কাম কাজসমূহ। কিন্তু কেনেকৈ কৰিব আমি সবিশেষ জনাই যাম আজিৰ এই সৰু ভিডিঅ'খনৰ মাধ্যমত।
অনলাইন যোগে পৰিশোধ কৰিব পাৰিব আপোনাৰ বকেয়া কৰ ঘৰতে বহি। আপুনি প্ৰথমে ক্লিক কৰক www.পৰিবহন.gov.in ৱেবছাইটত। ইয়াৰ পিছতে ক্লিক কৰক অনলাইন ছাৰ্ভিচ অপশ্যনটোত আৰু ড্ৰপ ডাউন মেনুৰ পৰা বাছনি কৰক ভেহিকেল ৰিলেটেড ছাৰ্ভিচ। আপুনি কেনেকৈ কৰিব ঘৰতে বহি অনলাইনত আমি সবিশেষ জনাইছোঁ, ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকিব। তাৰ পাছত আপুনি ক্লিক কৰিব লাগিব আমাৰ ৰাজ্যখনৰ নাম। ইয়াতে কোৱা হৈছে তাৰ পাছত আপুনি আসামক ৰাজ্য হিচাপে বাছনি কৰক আৰু সন্নিৱিষ্ট কৰক আপোনাৰ বাহনৰ পঞ্জীয়ন নম্বৰ আৰু তাৰ পাছত ক্লিক কৰক প্ৰচিড অপশ্যনটোত আৰু ইয়াৰ পিছতে ক্লিক কৰক পে' টেক্সত। আপুনি টেক্স পে' কৰিব লাগিব আৰু তাৰ বাবে আপুনি ক্লিক কৰক পে' টেক্সত আৰু পে'মেণ্ট মোডৰ পৰা যিকোনো এটা অপশ্যন বাছনি কৰক আৰু কৰ পৰিশোধ কৰক আপুনি। আৰু শীঘ্ৰে কৰ আদায় দিবলৈ বাহনৰ গৰাকীলৈ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে। আপুনি আপডেট কৰক যান বাহনৰ সকলো কাম কাজ আৰু অন্যথা জৰিমনাৰ লগতে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন। আৰু 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে জনসেৱা মাহ, গতিকে ৰাজ্যৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে 4টাকৈ নম্বৰ আৰু এই নম্বৰকেইটা হৈছে 9127206803, দ্বিতীয়টো নম্বৰ হৈছে 801133330113, তৃতীয়টো নম্বৰ হৈছে 8822755738, চতুৰ্থটো নম্বৰ হৈছে 8011578399 আৰু এই নম্বৰৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ আৰু পুৱা 9:30 পৰা 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰ কেইটাত আৰু 50টাৰো অধিক সেৱা এই নম্বৰসমূহৰ জৰিয়তে আপুনি কৰিব পাৰিব। আৰু ৰাজ্যত চলি আছে অপাৰেশ্যন চাৰখাৰ 3 অভিযান আৰু নথি পত্ৰ নোহোৱা বাহন ৰাজপথৰ পৰা জব্দ কৰা হ'ব এইবাৰ।